Namaskar, I am Dr. Kumud Rahan from Ham Hospital, Hojai. Today we will discuss about coronary artery disease or cardiovascular disease. Today we will discuss heart attack or cardiovascular disease. Why heart attack? Every minute 4 Indian people having experience of fatal heart attack. 50% of Indian having all heart attack under the age of 50 years and 25% of people having all heart attack under the age of 40 years. Nowadays, the heart attack patients seen in younger population also, 20 to 35 years age group. Why it is increasing nowadays? That's why we are really concerned about what are the risk factors for heart attack. Is there any family history? Is there any genetic history? Can we modify it? What are the modifiable risk factors? What we can modify, what we cannot modify. এই ডিটেইলছ আজি এই ভিডিঅ'টোত মই আপোনালোকৰ আগত ইনফৰমেশ্যন তুলি ধৰিবলৈ চেষ্টা কৰিম। হাৰ্ট এটেক নহ'বলৈ আমি কি কৰিব লাগে বা হাৰ্ট এটেকৰ পৰা পৰিত্ৰাণ পাবলৈ আমি কি কৰিব লাগে। বহুতৰ মুখত আপুনি শুনে এক্সাৰচাইজ কৰিব লাগে, ডায়েট মেইনটেইন কৰিব লাগে, শুব লাগে, এইখিনি কথা আপোনালোকে অলমোষ্ট সকলোৱে জানে। এতিয়া প্ৰতিকাৰৰ আগতে আমি জানো আহক হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা কিছুমান মানুহৰ বেছি থাকে, কিছুমান মানুহৰ কম থাকে। প্ৰধান ৰিস্কসমূহ কি বাৰু? প্ৰধান ৰিস্কসমূহ হৈছে এটা হৈছে আমি মডিফাই কৰিব পাৰোঁ আৰু এটা হৈছে নন মডিফাইবল ৰিস্ক ফেক্টৰ বুলি কয়। মডিফাইবল ৰিস্ক ফেক্টৰবোৰ হৈছে যিবোৰ নেকি আমি ইউ কেন চেঞ্জ ইট, আৰু নন মডিফাইবল ৰিস্ক ফেক্টৰ আছে যিবোৰ আমি চেঞ্জ কৰিব নোৱাৰোঁ। প্ৰথম 1 নম্বৰত কথা আছে জেনেটিক প্ৰিডিসপজিশ্যন। আমি জন্মগতভাৱে বাই বাৰ্থ এজ এ ইণ্ডিয়ান অৰ সাউথ এছিয়ান আমাৰ হাৰ্ট এটেকৰ সম্ভাৱনা 3 টাইমছ মোৰ দেন দ্য ইউৰোপিয়ান পিপল। এটা হৈছে 1 নম্বৰ কথা। 2 নম্বৰ কথা ফেমিলি হিষ্ট্ৰী। আপোনাৰ ফেমিলিত যদি পৰিয়ালত যদি বংশগতভাৱে বা ককা আইতা, আজু ককা, দেউতা, মা দেউতাৰ যদি কাৰোবাৰ হাৰ্ট এটেকৰ লগত ৰিলেটেড কোনোবা ডিজিজত তেখেতসকলৰ যদি মৃত্যুমুখত পৰে বা তেখেতসকলৰ হিষ্ট্ৰী থাকে, তেতিয়াহ'লে নেক্সট জেনেৰেশ্যনৰো হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বা হাৰ্টৰ প্ৰব্লেম থকাৰ সম্ভাৱনা খুবেই বেছি থাকে। 2 নম্বৰ কথা। 3 নম্বৰ কথা এজ হৈছে এটা মেলৰ ক্ষেত্ৰত এবভ 45 ইয়াৰ্ছ হ'লে কি হয় হাৰ্ট এটেকৰ সম্ভাৱনা খুবেই বেছি যায়। কিন্তু আজিকালি দেখা যায় য়ং এজতো হাৰ্ট এটেক হোৱা দেখা গৈছে। গতিকে 20 ইয়াৰ্ছ টু 35 ইয়াৰ এজতো আজিকালি য়ং এজতো হাৰ্ট এটেক হোৱা দেখা যায়, খুব কমন হৈছে। তাৰ কি কাৰণো কি সেই বিষয়ে আমি বিতংভাৱে নেক্সট স্লাইডত আমি আলোচনা কৰিম। এতিয়া 4 নম্বৰ কথা জানো আহক জেণ্ডাৰ, মেল আৰু ফিমেল। মেল কথাটো শুনি অলপ আপোনালোকে হয়তো বেয়া পাব পাৰে, দুখ পাব পাৰে। মেল ইটছেল্ফ ইজ এ ৰিস্ক ফেক্টৰ ফৰ হাৰ্ট ডিজিজ। ফিমেলৰ ক্ষেত্ৰত দেখা যায় পষ্ট মেনোপজেলৰ পিছত তেখেতসকলৰ হাৰ্ট এটেকৰ সম্ভাৱনা বেছি থাকে। কেলে? তেখেতসকলৰ ব্লাডত ইষ্ট্ৰজেন বুলি এটা হৰমন সেইটো কমি যায় মেন্স বন্ধ হোৱাৰ পিছত। সেইকাৰণে হাৰ্ট এটেকৰ সম্ভাৱনা ফিমেলত 50 ইয়াৰ্ছৰ পিছত বেছিকৈ দেখা যায়। এতিয়া আপোনালোকে গম পালে এইবোৰ হৈছে নন মডিফাইবল, আমি এইবোৰ মডিফাই কৰিব নোৱাৰোঁ। এতিয়া জানো আহক আমি কি কৰিম, কোনবোৰ ৰিস্ক ফেক্টৰ তেতিয়াহ'লে আমি মডিফাই কৰিলে সম্ভাৱনা কমিব বা আমি ৰিস্কবোৰ কমাব পাৰোঁ। 1 নম্বৰত আহিলে টবেকো বা স্মকিং হেবিট, তাৰ কাৰণে আমাৰ হাৰ্ট এটেক খুবেই বেছি হয়। 2 নম্বৰ কথা আহিলে এক্সেচিভ এমাউণ্ট অফ এলকহল খালেও হাৰ্টৰ প্ৰব্লেম হয়, যেনেকৈ এলকহলিক কাৰ্ডিঅ'মাইঅপেথি বুলি কয়, এটা এলকহলিক ৰিলেটেড হাৰ্ট ডিজিজ বুলি কয়। হাৰ্টৰ মাচলবোৰ জেনেৰেলি এলকহল বেছি খালে হাৰ্টৰ মাচলবোৰ উইক হৈ পিছত হাৰ্টটো ডেমেজ হৈ যায়। 2 নম্বৰ কথা। 3 নম্বৰ কথা আমাৰ ডায়েট। আমি এক্সেছ এমাউণ্ট অফ চৰ্বি বেছি ফেটছ খাওঁ, এক্সেছ এমাউণ্ট অফ আমি কাৰ্বহাইড্ৰেটছ লওঁ, এক্সেছ এমাউণ্ট অফ নিমখ খাওঁ, তো সেইবোৰ কাৰণে আমাৰ হাৰ্টৰ প্ৰব্লেম হয়। 4 নম্বৰ কথা লেক অফ এক্সাৰচাইজ, আমাৰ চিডেণ্টেৰী লাইফষ্টাইল। আমি আজিকালি ইমানেই বিজি হৈ গৈছোঁ, আমি এক্সাৰচাইজ কৰিবলৈ সময় নাথাকে, আমাৰ নিজৰ হেল্থৰ কাৰণে আমি কনচিয়াছ নহয়। আমাৰ ৰাতি মৰ্ণিঙৰ পৰা ইভিনিঙলৈকে দৌৰা দৌৰি কৰোঁতে গোটেই দিনটো পাৰে হৈ যায়, সেইকাৰণে আমাৰ এক্সাৰচাইজ কৰা নহয়। সেইটো এটা প্ৰধান কাৰণ। 5 নম্বৰত হৈছে ষ্ট্ৰেছটো এটা খুব ডাঙৰ কথা। আজিকালি খুবেই এটা চিন্তাৰ কাৰণ হৈ পৰিছে, উদ্বেগজনক। আজিকালি ডিপ্ৰেশ্যন, এনজাইটি, ডিপ্ৰেশ্যন খুব বাঢ়িছে। ফেমিলি ৰিলেটেড হ'ব পাৰে, পাৰ্চনেল হ'ব পাৰে, অফিচ ৰিলেটেড হ'ব পাৰে,
তো ডিফাৰেণ্ট টাইপ অফ ষ্ট্ৰেছ হ'ব পাৰে, বিভিন্ন ধৰণৰ ষ্ট্ৰেছ হ'ব পাৰে। নেক্সট আহিলে যিবোৰ হৈছে যাৰ হাইপাৰ টেনশ্যন থাকে, প্ৰেছাৰ থাকিলে হাৰ্টত মানে প্ৰব্লেম হোৱাৰ সম্ভাৱনা খুবেই বেছি থাকে। আৰু কাৰোবাৰ যদি ডায়েবেটিছ থাকে তেখেতৰ সম্ভাৱনা আৰু অধিক হৈ যায়। আৰু কাৰোবাৰ যদি কলেষ্ট্ৰল বেছি থাকে, হাই কলেষ্ট্ৰল, তাক কি বুলি কয়, ডিছলিপিডিমিয়া বুলি কয়, সেইটো থাকিলেও খুব সম্ভাৱনা বাঢ়ি যায়। আৰু যাৰ বডি ৱেইট মেইনটেইন নকৰে, চেণ্ট্ৰেল অবেচিটি, খুব শকত আপত, নৰ্মেল বডি ৱেইটতকৈ যদি বেছি থাকে তেতিয়াও হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা অধিক হয়। এতিয়া আমি এই মডিফাইবল ৰিস্ক ফেক্টৰত আমি বেছিকৈ গুৰুত্ব দিয়াটো উচিত, কাৰণ এইবোৰ আমি মডিফাই কৰিব পাৰোঁ। আমি যদি ইচ্ছা কৰোঁ তেতিয়াহ'লে আমাৰ এই মডিফাইবল ৰিস্ক ফেক্টৰখিনি যদি কমাই দিওঁ তেতিয়াহ'লে হাৰ্ট এটেকৰ সম্ভাৱনা যথেষ্টখিনি কমি যাব। আজিকালি য়ং জেনেৰেশ্যনত খুব বেছিকৈ দেখা গৈছে। হোৱাই কেলৈ বাঢ়িছে? যোৱা 20 বছৰৰ পৰা এই ট্ৰেণ্ডটো যেন লাহে লাহে শ্বিফ্ট হৈ আহিছে। য়ং জেনেৰেশ্যন এতিয়া হাই ৰিস্ক। চ' আমি ইয়াৰ পৰা প্ৰতিকাৰ কেনেকৈ পাব পাৰোঁ? আমি প্ৰতিকাৰ পাবলৈ কি কি কৰিব লাগিব? আমি প্ৰতিকাৰ কেনেকৈ কৰিম? এইখিনি জনাৰ আগতে আমি এতিয়া প্ৰধান কাৰণটো হৈছে এই আমাৰ য়ং জেনেৰেশ্যনৰ হাৰ্ট এটেক কি কি কাৰণে হয়, সেইখিনি কথা আমি আগতে জনাটো উচিত। এতিয়া প্ৰধান কাৰণ বুলিবলৈ হ'লে এটা হৈছে ষ্ট্ৰেছ, মেণ্টেল ষ্ট্ৰেছ বা ডিপ্ৰেশ্যন। মানুহৰ আজিকালি কম্পিটিশ্যন যুগত সকলোৱে বিজি থাকে, সকলোৱে নিজৰ কোনোবাই নিজৰ কেৰিয়াৰ, কোনোবাই নিজৰ প্ৰফেচনেল লাইফ, ফেমিলি লাইফ লৈ নানা ধৰণৰ টেনশ্যনত ভুগি থাকে। আৰু এই টেনশ্যন কিছুমানে শ্বেয়াৰ কৰিব পাৰে, কিছুমানে শ্বেয়াৰ কৰিব নোৱাৰে। তো তেনেকৈ লাহে লাহে এই টেনশ্যনটোত গৈ এটা সময়ত বাঢ়ি গৈ ডিপ্ৰেশ্যন হয়। আৰু আমাৰ আজিকালি ডিপ্ৰেশ্যন ইজ মষ্ট কমন। হাৰ্ট এটেক হোৱাৰ কাৰণে ইও এটা প্ৰধান কাৰণ, 1 নম্বৰ কথা। 2 নম্বৰ কথা, লেক অফ এক্সাৰচাইজ। আজিকালি আমি দৈনন্দিন জীৱনত আমি ইমান বিজি, মৰ্ণিংটো ৰাতিপুৱা আজিকালি আমি ইমান বিজি, ৰাতিপুৱাৰ পৰা গধূলিলৈকে আমি দৌৰিয়ে থাকোঁ। কোনোবাই দৌৰি থাকে নিজৰ কামত, কোনোবাই দৌৰি থাকে বেলেগ বেলেগ কামত, নিজৰ কামত আমি ইমানেই বিজি, আমাৰ নিজৰ শৰীৰটোৰ কাৰণে আমি সময় উলিয়াবলৈ আমাৰ হাতত নাথাকে এতিয়া লাষ্টত। আৰু যেতিয়া ঘৰ পাওঁহি তেতিয়া আমাৰ বডি ইমান টায়াৰ্ড হৈ যায় যে আমি লাষ্টত গৈ বেডত পৰি যাওঁ। আৰু বেডতো পৰিতো আমি নুশুওঁ, তাৰপিছতো আমি আকৌ কি কৰোঁ, আমি মোবাইলত বিজি থাকোঁ। ইলেক্ট্ৰনিক মিডিয়াত আমি বহুত ঘণ্টা আমি ইলেক্ট্ৰনিক মিডিয়াত বা মোবাইলত আমি বিজি থাকোঁ। সেয়াও এটা কাৰণ। 3 নম্বৰ। 4 নম্বৰ কাৰণ বুলিবলৈ হ'লে জব লছ। আজিকালি এতিয়া কৰোণা যুগত বহুত মানুহৰ চাকৰি নাই বা বহুত মানুহৰ ইনকামটো মানে লেছ হৈছে বা তেনেকুৱা ধৰণৰ যথেষ্ট মানসিক প্ৰেছাৰত মানুহবোৰ আছে। সেই এটা প্ৰধান কাৰণ হ'ব পাৰে। 4 নম্বৰ, এক্সট্ৰিম ৱেডাৰ কণ্ডিশ্যন আজিকালি আগৰ দৰে নহয়। কেতিয়াবা হঠাৎ গৰম, কেতিয়াবা মানে হঠাৎ ঠাণ্ডা আহে। ডিফাৰেণ্ট ৱেডাৰ কণ্ডিশ্যন, সেইটো এটা প্ৰধান কাৰণ হ'ব পাৰে। কেলৈ এয়াৰ পলিউশ্যন হয়, সেইটো এটা কাৰণ হ'ব পাৰে। 4 নম্বৰ, আজিকালি এলকহল কনজাম্পশ্যন আজিকালি আমি য়ং জেনেৰেশ্যন খুব বেছিকৈ কৰা হয়। মেল বা ফিমেল দুয়োটাই কৰা হয়। এলকহল আৰু স্মকিঙো ঠিক তেনেকৈ মেল আৰু ফিমেল দুয়োজনেই কৰে। আৰু তাৰপিছত হৈছে ছাবষ্টেঞ্চ এবিউজ, ধঁপাত, চাদা, বিড়ি, খৈনী এইবোৰ খোৱা হয়। এইবোৰ কাৰণে হাৰ্ট এটেক হয়। আৰু যিসকলৰ যাৰ হাইপাৰ টেনশ্যন আছে, ডায়েবেটিছ আছে, থাইৰয়ডৰ প্ৰব্লেম আছে, ভিটামিন ডি লেভেল কম আছে, যাৰ লিভাৰ প্ৰব্লেম আছে, ফেটি লিভাৰ আছে, যাৰ কলেষ্ট্ৰল প্ৰব্লেম আছে, যাৰ চেণ্ট্ৰেল অবেচিটি আছে, সেইসকলটো হাৰ্টৰ কাৰণে হাই ৰিস্ক হয়েই। তাৰ উপৰিও এইখিনি হৈছে প্ৰধান কাৰণ। আচ্ছা, এতিয়া আমি এটা কথা কওঁ, এজন ফিট মানুহৰ হাৰ্ট এটেক হ'ব পাৰে নেকি? ফিজিকেলি ফিট মানুহৰ হাৰ্ট এটেক হ'ব পাৰে নেকি? হয়, নিশ্চয় পাৰে। কেলৈ? ফিট মানুহ এজনে বাহিৰৰ পৰা দেখাত ফিট হ'লেও তেখেতসকলৰ হয়তো ফেমিলি হিষ্ট্ৰী থাকিব পাৰে। বন্ধুসকল, আপোনালোকে গম পালে যে কম বয়সত হাৰ্ট এটেক কেলৈ হয়। এতিয়া আমি জানো আহক, আমি হাৰ্ট এটেক নহ'বৰ কাৰণে আমি কি কৰিব লাগে। প্ৰথম কথা, যিসকল ৰোগী প্ৰেছাৰ, ডায়েবেটিছ, ডিছলিপিডিমিয়া, অবেচিটি, ফেমিলি হিষ্ট্ৰী আছে, তেখেতসকলে অত্যন্ত সাৱধান হোৱাটো উচিত। তেখেতসকলে মাজে মাজে ব্লাড প্ৰেছাৰ, চুগাৰ লেভেল আৰু লিপিড প্ৰফাইল, থাইৰয়ড
ভিটামিন ডি এইবোৰ টেষ্ট কৰি থাকিব লাগে। আৰু নেক্সট আহিলে ECG ইক'কাৰ্ডিঅ'গ্ৰাফি প্ৰ'বিএনপি বুলি এই টেষ্টবোৰ সাধাৰণ টেষ্টসমূহ আপোনালোকে ওচৰত যিকোনো হস্পিটেলত আজিকালি প্ৰায় উপলব্ধ, আপোনালোকে তাত গৈ বছৰত মাজে মাজে চেকআপ কৰাই থাকিব লাগে। 2 নম্বৰ কথা, লাইফষ্টাইল মডিফিকেশ্যন। লাইফষ্টাইল মডিফিকেশ্যন কেনেকৈ কৰিব? লাইফষ্টাইল মডিফিকেশ্যনৰ প্ৰথম কথা আহিলে ডায়েট। ডায়েট আপোনালোকে কি খাব? ডায়েটত আমি প্ৰধানকৈ খাওঁ হৈছে আমাৰ কাৰ্বহাইড্ৰেটছ, ফেট, তাৰপিছত অইল, তাৰপিছত চল্ট, তাৰপিছত প্ৰটিন। কাৰ্বহাইড্ৰেট বেছি থকা প্ৰডাক্টবোৰ কি কি? যেনে কোল্ড ড্ৰিংকছ, এই যিবোৰ বেভৰেজবোৰ আছে সেইবিলাকত আমাৰ এক্সেছ এমাউণ্টত কাৰ্বহাইড্ৰেটছ থাকে, বা বহুত মিঠা বস্তু, মাখন, মিঠাই এইবিলাকত বেছি কাৰ্বহাইড্ৰেটছ থাকে। চ' সেইবিলাকৰ পৰা আমি পৰাপক্ষত কমকৈ খোৱাটো ভাল। বেছি খালে কি প্ৰব্লেম হ'ব পাৰে? বেছি খালে আপোনাৰ কি চেণ্ট্ৰেল অবেচিটি হ'ব, পেটটো ডাঙৰ হৈ যাব। পেট ডাঙৰ হ'লে কি হ'ব? আপোনাৰ লাহে লাহে আপোনাৰ যিটো বেড কলেষ্ট্ৰলটো বাঢ়ি যাব, গুড কলেষ্ট্ৰল কমি যাব, এটা সেইটো মেটাবলিক চিণ্ড্ৰমলৈ কনভাৰ্ট। ফেটছত আকৌ ট্ৰান্স ফেট বুলি যিটো কয়, সেইটো হাৰ্টৰ কাৰণে অত্যন্ত অপকাৰী। এতিয়া ট্ৰান্স ফেটবোৰ ক'ত বেছিকৈ পোৱা যায়? যিবোৰ ফুডত আমি ডিপ ফ্ৰাইড ফুড থাকে, আৰু মানে পেকেজিং যিবোৰ ফুড থাকে, ৰিফাইন অইলত যিবোৰ বনোৱা ফুডছ থাকে, এইবিলাকত ট্ৰান্স ফেটটো খুব বেছি দেখা যায়। চ' আমি এইবিলাক পাৰিলে এভইড কৰিব লাগে। আৰু এই ট্ৰান্স ফেটবোৰ খালে বা বেছি হ'লে প্ৰব্লেম কি হ'ব পাৰে? এই যিটো মই আগতে ক'লোঁ, গুড কলেষ্ট্ৰলটো কমাই দিয়ে, বেড কলেষ্ট্ৰল বঢ়াই দিয়ে। আৰু বেড কলেষ্ট্ৰল বুলিবলৈ হ'লে যেনেকৈ LDL আৰু ট্ৰাইগ্লিচাৰাইড, এই দুটা বাঢ়িলে কি হয়? হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা বাঢ়ি যায়। এতিয়া আহিলে ফিছ যিটো আছে, ফিছত এটা ওমেগা 3 ফেটি এচিড বুলি অইল পোৱা যায়, যিটো কাৰণে নেকি ফিছ হৈছে হাৰ্টৰ কাৰণে উপকাৰী। আৰু ঠিক তেনেকৈ অলিভ অইল অলছ' গুড ফৰ হাৰ্ট। নেক্সট আহিলে আমি প্ৰটিন হাৰ্টৰ কাৰণে খুবেই উপকাৰী। আপোনালোকে প্লান্ট প্ৰটিন খাব পাৰে, নহ'লে ডেইৰী প্ৰডাক্টটোৰ লগত যিটো প্ৰটিন থাকে সেইটো হাৰ্টৰ কাৰণে উপকাৰী। প্লান্ট প্ৰটিনৰ ক্ষেত্ৰত আপোনাৰ গ্ৰীণ লিফি ভেজিটেবলছত বেছিকৈ পোৱা যায়। ঠিক তেনেকৈ এলমণ্ড, লেগুমছ এইবিলাকতো পোৱা যায়। আপোনালোকে গ্ৰীণ লিফি ভেজিটেবল যিমান পাৰে বেছিকৈ খালে ভাল, হাৰ্টৰ কাৰণে, স্বাস্থ্যৰ কাৰণে উপকাৰী। গ্ৰীণ লিফি ভেজিটেবলছৰ ভিতৰত কলিফ্লাৱাৰ, স্পিনাচ, টমেটো, পটেটো এই গোটেইবিলাক আহি যায়। আমি যিটো সচৰাচৰ আমি খাওঁ সেই গোটেইখিনি তাত পৰি যায়। তাত অকল প্ৰটিনে নাথাকে, তাত আকৌ ভিটামিন চি থাকে, ফলেট থাকে, নানা ধৰণৰ ফাইবাৰ থাকে। তো এই গোটেইখিনি হৈছে আমাৰ হাৰ্টৰ কাৰণে খুবেই উপকাৰী। খালি এটাই কথা মন দিব লাগে যে শাক পাচলিবোৰ যেতিয়া আমি খাওঁ তেতিয়া খুব বেছি অভাৰ কুক কৰিব নালাগে। অলপ ৰ টাইপ খালে তেতিয়া বেছি ভাল, নহ'লে প্ৰটিনৰ যিটো ষ্ট্ৰাকচাৰটো সেইটো মানে ভাঙি যায় বেছিকৈ গৰম কৰিলে, সেইকাৰণে সেইটো আমাৰ কামত নালাগে। নেক্সট আহিলে স্মকিং ইজ ভেৰি ডেঞ্জাৰাছ ফৰ হেল্থ। আপোনালোকে শুনিলে আচৰিত হ'ব, 1 বিলিয়ন ডেথ হৈছে অনলি বিকজ অফ স্মকিং ইন 21 চেঞ্চুৰীত। কি কাৰণে হৈছে? হাৰ্ট এটেক হৈছে। চ' আমি স্মকিং কৰিলে কি প্ৰব্লেম হয়? স্মকিং কৰাৰ লগে লগে আমাৰ বডিত নিকটিন, কাৰ্বন মনক্সাইড, ফ্ৰী ৰেডিকেলছ, কিবা টক্সিন ছাবষ্টেঞ্চ এই গোটেইবোৰ বডিত ৰিলিজ হয়। আল্টিমেটলি ৰিলিজ হৈ লাহে লাহে ব্লাড প্ৰেছাৰ বঢ়াই দিয়ে, টেকিকাৰ্ডিয়া কৰি দিয়ে, হাৰ্ট বিট বঢ়াই দিয়ে আৰু হাৰ্ট এটেক কৰি দিয়ে। থাকি ব্লাড যোৱা যিটো ধমনীৰ যিটো ইণ্টাৰনেল লেয়াৰত সি কি কৰে? এণ্ডথেলিয়েল ডিছফাংচন কৰে। কৰি কি হয়? এই ব্লাড যোৱা ৰাস্তাবিলাকত কি কৰে? কলেষ্ট্ৰল ডিপজিশ্যন কৰে, আৰু এটা সময়ত কলেষ্ট্ৰল প্লাক ফৰ্মেশ্যন হয়, আৰু লাহে লাহে এটা সময়ত যেতিয়া ব্লক হৈ যায় তেতিয়া আমি কৰ'নাৰী আৰ্টাৰী ডিজিজ বুলি কওঁ বা হাৰ্ট এটেক হোৱা বুলি কওঁ। তো এয়া হৈছে স্মকিঙৰ ছাইড এফেক্ট। আৰু নানান ধৰণৰ, অকল হাৰ্ট এটেক নহয়, স্মকিঙৰ নানান ধৰণৰ ছাইড এফেক্ট আছে। অৰেল কেঞ্চাৰ হ'ব পাৰে, গাম ইনফেকশ্যন হ'ব পাৰে, চুলি সৰিব পাৰে, আপোনাৰ ৰিংকল আহিব পাৰে, ইনফাৰ্টিলিটি হ'ব পাৰে, লাংছজনিত শ্বাস প্ৰশ্বাসজনিত নানান ধৰণৰ ৰোগ হ'ব পাৰে। বহুত আছে। আমি নেক্সট ভিডিঅ'টোত ইয়াৰ স্মকিঙৰ ছাইড এফেক্ট, উপকাৰিতা অপকাৰিতাৰ বিষয়ে আমি ভালকৈ আলোচনা কৰিম। এতিয়া নেক্সট আমি আহোঁ এলকহল। আমাৰ সকলোৰে এটা ধাৰণা আছে এলকহল প্ৰিভেণ্ট হাৰ্ট এটেক। নট ইন ইণ্ডিয়ান, চাউথ এছিয়ান আৰু ইণ্ডিয়ানৰ ক্ষেত্ৰত এতিয়া ৰিচেণ্ট গাইডলাইনৰ মতেদি, ৰিচেণ্ট ষ্টাডিৰ মতেদি এলকহলে আমাক প্ৰটেক্ট নকৰে। প্ৰটেক্ট কৰে আপোনাৰ হয়, সেইটো অকল ইউৰোপিয়ান বা ঠাণ্ডা কাণ্ট্ৰি, ৱেষ্টাৰ্ণ কাণ্ট্ৰিবিলাকৰ কাৰণে প্ৰযোজ্য হয়। চ' এলকহলে কেনেকৈ ডেমেজ কৰে? এলকহলে আমাক এলকহলিক কাৰ্ডিঅ'মায়োপেথি কৰে, যিটো নেকি মাছুলৰ যিটো পাম্পিং কেপাচিটি, এই পাম্পিং কেপাচিটিটো
কমাই দিয়ে তেতিয়া এটা সময়ত কি হয় হাৰ্ট ফেইল হ'ব পাৰে ঠিক তেনেকৈ এলকহলে অকল হাৰ্টতে অকল এফেক্ট নকৰে এলকহলে শৰীৰৰ নানা ধৰণৰ আৰু ৰোগ সৃষ্টি কৰে যেনেকৈ লিভাৰত আপোনাৰ লিভাৰ ফেইল কৰি দিব পাৰে জণ্ডিছ হ'ব পাৰে ভৰি ফুলি যাব পাৰে নানা ধৰণৰ অসুখ সৃষ্টি কৰিব পাৰে ব্ৰেইনত এফেক্ট কৰিব পাৰে এয়া হৈছে এলকহল এতিয়া হ'লে ছাবষ্টেন্স এবিউজ আমাৰ ইণ্ডিয়াত খুব কমন ইয়ং জেনেৰেশ্যন আজিকালি খুবেই ইণ্টাৰেষ্টেড স্ম'কলেছ টবেকো বুলি কয় যেনে জৰ্দা পাণ মছলা খৈনী তাৰপিছত ধপাত গুটকা আপোনালোকে শুনিলে আচৰিত হ'ব 74% অফ ইণ্ডিয়ান পেচেণ্টছ ইণ্ডিয়ান পপুলেশ্যন হেভিং হাৰ্ট এটেক অনলি বিকজ অফ দিছ স্ম'কলেছ টবেকো চ' আমি পৰাপক্ষত এইবিলাকৰ পৰা আঁতৰি থাকিব লাগে কমাব লাগে নহ'লে আমাৰ ইয়ং এজত হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা খুব বেছি হয় নেক্সট আন এটা প্ৰধান কাৰণ হৈছে লেক অফ এক্সাৰচাইজ কৰিব লাগে এতিয়া এক্সাৰচাইজ আপোনালোকে কি টাইপৰ এক্সাৰচাইজ কৰিব এক্সাৰচাইজ জেনেৰেলি দুটা ভাগত কৰা হয় এটা আছে এৰোবিক এক্সাৰচাইজ য'ত নেকি আমি অক্সিজেন আমি লওঁ ইউজ কৰোঁ অক্সিজেন আৰু এটা আছে ৰেজিষ্টেঞ্চ এক্সাৰচাইজ তো আমি যিটো নেকি জিমত গৈ কৰোঁ সেইটো হৈছে ৰেজিষ্টেঞ্চ এক্সাৰচাইজ চ' এতিয়া কিমান এক্সাৰচাইজ কৰিব আপোনালোকে এটলিষ্ট মিনিমাম 150 মিনিট মডাৰেট ইণ্টেনচিটি এক্সাৰচাইজ কৰিব বা আপোনালোকে যদি ছুইমিং কৰে তেতিয়াহ'লে ফাষ্ট ছুইমিং কৰে যদি ফাষ্ট ৰানিং কৰে তেতিয়াহ'লে আপোনালোকে 75 মিনিটছ ভিগৰাছ ইণ্টেনচিটি এক্সাৰচাইজ কৰিব লাগিব পাৰ উইক বা ধৰি লওক চিম্পল ভাষাত ক'বলৈ গ'লে মিনিমাম 30 মিনিটছ ফৰ 5 ডেজ আপোনালোকে সপ্তাহত এক্সাৰচাইজ কৰিব লাগিব আৰু এক্সাৰচাইজৰ সকলোতকৈ ভাল হৈছে ৱাকিং বা ছুইমিং ইজ বেষ্ট এক্সাৰচাইজ আৰু আছে যেনেকৈ ধৰক আপোনালোকে ঘৰত যিখিনি কাম কৰে সেইখিনিও মডাৰেট টাইপ অফ এক্সাৰচাইজ ঘৰৰ যিখিনি হাউচ হোল্ড কাম ঘৰৰ নৰ্মেল যিখিনি কাম সেইখিনি মডাৰেট টাইপ অফ এক্সাৰচাইজত ধৰা হয় আৰু যিবোৰ চাপ'জ কোনোবা স্পৰ্টছ খেলে বেডমিণ্টন খেলে কম্পিটিশ্যন যেতিয়া গেম খেলা হয় ডেট কাউণ্ট এজ এ ভিগৰাছ টাইপ অফ এক্সাৰচাইজ চ' এক্সাৰচাইজ ইজ ভেৰি ইম্পৰ্টেণ্ট ফৰ আৱাৰ হাৰ্ট নট অনলি হাৰ্ট আৱাৰ বডি এইটো মেদবহুলতা বুলি কয় আমাৰ সকলোৰে কম বেছি পৰিমাণে আজিকালি অবেচিটি খুব প্ৰায়ে দেখা যায় আৰু যিসকলৰ অবেচিটি থাকে তেখেতসকলৰ বিভিন্ন ধৰণৰ হাৰ্ট ৰিলেটেড ৰোগ হোৱাৰ সম্ভাৱনা বেছি থাকে অবেচিটি হ'লে ডায়েবেটিছ হ'ব ডায়েবেটিছ হ'লে হাৰ্টৰ প্ৰব্লেম হ'ব কিডনি প্ৰব্লেম হ'ব পাৰে নানা ধৰণৰ প্ৰব্লেম হ'ব পাৰে চ' অবেচিটিটো আমি বডি ৱেইটটো আমি সদায় মেইনটেইন কৰিবলৈ চেষ্টা কৰিব লাগে আমাৰ আইডিয়েল বডি ৱেইট আপোনালোকে কিমান কৰিব এইটো BMI বুলি কয় এইটো হৈছে 18.5 to 25 kg per meter square আমাৰ মেইনটেইন কৰিব লাগে নেক্সট আহিলে সল্ট আমি কিমান খাব লাগে নিমখটো আমাৰ অত্যন্ত উপকাৰী কিন্তু নিমখ বেছিকৈ খালে তাৰ উপকাৰতকৈ অপকাৰ বেছি কৰে যেনে নিমখ বেছি খালে কি প্ৰব্লেম হয় আমাৰ বডিত ফ্লুইডবিলাক ৰিটেনশ্যন হয় ফ্লুইডবিলাক জমা হৈ যায় আৰু এটা সময়ত কি ব্লাড প্ৰেছাৰ বঢ়াই দিয়ে আৰু ব্লাড প্ৰেছাৰ বঢ়াৰ লগে লগে হাৰ্টৰ প্ৰব্লেম হ'ব পাৰে সেইকাৰণে নিমখটো আমি কমাই খাব লাগে কিমান কমাই খাব লাগে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যন মতে লেছ দেন 5 গ্ৰাম পাৰ ডে খাব লাগে এটা আপুনি কেনেকৈ কেলকুলেট কৰিব এক চামুচত আমি 2 গ্ৰাম বুলি কেলকুলেট কৰা হয় তো আপোনালোকে দিনত 2 চামুচ বা 2.5 চামুচতকৈ বেছি গোটেই দিনটোৰ ভিতৰত তাতকৈ বেছি নিমখ খাব নালাগে পাৰ হেড অ'কে নেক্সট আহিলে ষ্ট্ৰেছ মেনেজমেণ্ট কৰিবলৈ হ'লে আপোনালোকে ভাল পোৱা মিউজিক ভাল পোৱা মুভি ভাল পোৱা হবি যিটো ভাল পায় সেইটো আপোনালোকে কৰিব পাৰে বা য়োগা কৰিব পাৰে য়োগাৰো ভাল বেনিফিট আছে য়োগাও কৰিলে হাৰ্টৰ পৰা আপোনালোকে হাৰ্টে থাকিব পাৰে এতিয়া য়োগা কৰিলে কি বেনিফিট হ'ব পাৰে মই থুলমূলকৈ 2-3টা পইণ্ট কৈ দিছোঁ য়োগা কৰাৰ লগে লগে আমাৰ যিটো শৰীৰৰ ব্লাড চাৰ্কুলেশ্যনটো ভাল হৈ যায় 2 নম্বৰ কথা বেড কলেষ্ট্ৰল যিটো আছে সেইটো কমি যায় 3 নম্বৰ কথা যিসকল ৰোগত ডায়েবেটিছ আছে হাইপাৰটেনশ্যন আছে অবেচিটি আছে কলেষ্ট্ৰল আছে তেখেতসকলৰ কাৰণে খুবেই ভাল আৰু 4 নম্বৰ কথা হৈছে য়োগা কৰাৰ পিছত আপোনাৰ এটা পজিটিভ ফিলিংছ এটা আহে ভাইব্ৰেশ্যন এটা আহে মুডটো ভাল হৈ যায় আপোনাৰ টোপনিটো যথেষ্ট ভাল হয় চ' আমি টোপনি এটা মিনিমাম 7 আৱাৰ্ছ আমি শুবই লাগিব চ' আমাৰ খুবেই অত্যন্ত দৰকাৰী কাৰণ আমাৰ আজিকালি ইয়ং জেনেৰেশ্যনৰ টোপনিৰ নিয়মটো একেবাৰে বেয়া আমি বেছিভাগ আমি সময় মোবাইল ইলেক্ট্ৰনিক্স মিডিয়াত আমি বেছি সময় থাকোঁ চ' আমাৰ টোপনি স্লিপ ইজ ভেৰি ইম্পৰ্টেণ্ট চ' এইখিনি হৈছে প্ৰধান প্ৰতিকাৰ আমি ইয়াৰে যদি আমি কিছু সংখ্যক পাৰিলে গোটেইখিনি আমি ফ'ল' কৰিবলৈ চেষ্টা কৰিব লাগে আৰু মই ভাবোঁ এইখিনি যদি আপোনালোকে কৰিব পাৰে তেতিয়াহ'লে মই ভাবোঁ আপোনালোকৰ ইয়ং এজৰ হাৰ্ট এটেক হোৱাৰ পৰা যথেষ্ট আপোনালোকে দূৰত অৱস্থান কৰিব পাৰিব
সো ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে আপোনালোকলৈ অশেষ ধন্যবাদ